নমস্কাৰ আপোনালোকলৈ স্বাগতম জনাইছোঁ সমস্যাৰ উঠিছিলে আশা কৰোঁ আপোনালোকলে খবৰ ভাল। এই ভিডিঅ'টোত আজি আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ মেডিকেল টেষ্ট আৰু হোষ্টেল ফেচিলিটিৰ কথা আলোচনা কৰিম। তো মেডিকেল টেষ্ট কি কৰা হয় বা মেডিকেল টেষ্টত কাৰোবাক ৰিজাৰ্ভ কৰে নে ঘৰতে মেডিকেল টেষ্ট কৰি লৈ যাব লাগে নে নাকি আপোনালোকে যোনখন কলেজত চিট পাইছে সেইখনত কৰায়। তো সকলোবিলাক ডিটেইলছ এই ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কথা বেল আইকনটো অন কৰি থৈ দিব। আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো ফাৰ্ষ্ট আমি মেডিকেল টেষ্টৰ কথা আলোচনা কৰিম। তো আপোনালোকক স্ক্ৰীনৰ ছাইডৰ ফালে এখন আপোনালোক স্ক্ৰীনশ্বট দেখাই দিছোঁ। তো মেডিকেল ফৰ্মেট, তো আপোনালোক কলেজত এই ফৰ্মেটখন দিয়ে দিব। তো জাষ্ট এক্সাম্পলৰ কাৰণে ফৰ্মেটটো দেখাই দিছোঁ আপোনালোকক। আপোনালোকে যিখন কলেজত এডমিশ্যন পায় সেই কলেজখনত এইখন ফৰ্মেট আপোনালোক আগতীয়াকৈ দি দিব, মানে এডমিশ্যনৰ দিনাই দি দিব। তো 5 আৰু 6 ছেপ্টেম্বৰ তাৰিখে এডমিশ্যন আছে। তো আপোনালোক ছাজেষ্ট কৰিম 5 তাৰিখে আপোনালোকে এডমিশ্যনটো ল'ব যাব। তো আপোনালোকৰ ফৰ্মেটখনৰ ওপৰত লিখি থাকিব মেডিকেল এক্সামিনেশ্যন বৰ্ড। তো যিখন কলেজ হয়, আছাম মেডিকেল কলেজ, আছাম মেডিকেল কলেজ, যোৰহাট মেডিকেল কলেজ, GMC, মানে যিখন মেডিকেল কলেজত চিট পাইছে সেইখন লেখা থাকিব। তো তাত আপোনালোকৰ নাম লিখা থাকিব, তো আপোনালোকৰ ডিটেইলছবিলাক লিখা থাকিব। তাৰপিছত এইবিলাক লিখা থাকিব আৰু ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্ট। তাৰপিছত ফৰ্মেটটো সাজ হ'ব মেডিচিন ডিপাৰ্টমেণ্টত আপোনালোকে দেখাব লাগিব। তো মেডিচিন যিখন আপোনালোকে চিট পাইছে হস্পিটেলত, সেই হস্পিটেলখনত যাব লাগিব, নহ'লে আপোনালোকৰ ডিপাৰ্টমেণ্টতে ডাক্তৰ আহে। তো সেই ডাক্তৰে আপোনালোক চেকআপ কৰিব। ফাৰ্ষ্ট মেডিচিনত চেকআপ কৰাই। তো মেডিচিনত জেনেৰেল প্ৰথমতে পালছ চাব আপোনালোকৰ, তাৰপিছত ব্লাড প্ৰেছাৰ BPটো চেক কৰিব, তাৰপিছত ৱেট কিমান চাব, তাৰপিছত এইবিলাক মেডিচিনত চেক কৰিব। তাৰপিছত আপোনালোকৰ চাৰ্জাৰীত ডক্তৰ এজনে চাব, বা যদি আপোনালোক হস্পিটেলখনত যাব পাৰে চাৰ্জাৰী ডিপাৰ্টমেণ্টত যাব লাগিব, নহ'লে যদি ডিপাৰ্টমেণ্টতে ডাক্তৰ আহে তেনেহ'লে আপোনালোকৰ চাৰ্জাৰী ডাক্তৰ থাকিব। তো তেওঁলোকে আপোনালোকৰ চেষ্ট চাব, তো কিবা মানে আপোনালোকৰ চাৰ্জাৰী হৈছিলে নাই, তো এইবিলাক কটা চিঙা বা চিলা এইবিলাক আছিলে নাই চেক কৰিব। তাৰপিছত চেষ্ট চাব, এবনমেন চাব, মানে পেট চাব। তাৰপিছত নেক্সট চাব আই ডিপাৰ্টমেণ্টত, মানে আই ডক্তৰতে চাব। তো আইত আপোনালোকৰ 6/6, তো আপোনালোকে দূৰৰ বস্তুবিলাক দেখা পায়নে নাই, বা ডাঙৰ ৱাৰ্ড সৰু ৱাৰ্ড এইবিলাক তেওঁলোকে চেক কৰায়। নেক্সট ENT, তাৰপিছত এয়াৰ ন'জ থ্ৰোট, তো কাণ নাক এইবিলাক, তো তাতো আপোনালোকে শুনাত মানে ভালকৈ শুনা পায়নে নাই, তো এইবিলাক সুধিব। আৰু এইখিনি নৰ্মেল। তো ইয়াৰ বাহিৰেও মানে BSc নাৰ্ছিঙৰ ক্ষেত্ৰতো গাৰ্লছে থাকিব। নেক্সট এইখিনি অনলি ফৰ ফিমেল। তো ফিমেলখিনিৰ কাৰণে গাইনকলজি ডিপাৰ্টমেণ্ট বা গাইনিও চেক কৰিব। তো গাইনি টেষ্ট এইবিলাক চেক কৰে ডাক্তৰে। নেক্সট চাইকাট্ৰিও চেক কৰে, মানে চাইকাট্ৰি ব্ৰেইনৰ কিবা বেমাৰ আছে নাই এইবিলাক নৰ্মেলি চায়। তো আপোনালোকৰ মেডিকেল টেষ্টত ইমানখিনি ভয় কৰাৰ প্ৰয়োজন নাই। তো মেডিকেল টেষ্টখিনি নৰ্মেলেই হয়। তো ইমান মানে হেভি মেডিকেল টেষ্ট নহয়। আপোনালোকৰ BPCP এইবিলাক জাষ্ট সুধিব। আৰু নেক্সট আপোনালোকৰ চাৰ্জাৰী এইবিলাক আছে নাই, পেটত মানে চিলাই তিলাই আছে নাই সুধিব। তো থাকিলেও ইমান একো প্ৰব্লেম নাই। তো কথাটো হ'ল যে ইয়াতে কোনোবা ৰিজেক্ট হয়নে নহয়। তো মেডিকেল টেষ্টত ৰিজেক্ট হয়নে নহয় বহুতে সোধে। তো মেডিকেল টেষ্টত আপোনালোকৰ ৰিজেক্ট নকৰে। তো এতিয়ালৈকেতো মেডিকেল টেষ্টত ৰিজেক্ট কৰা দেখা যোৱা নাই। আৰু ইয়াতে কিছুমান PWD কেণ্ডিডেটো আছে। তো PWD কেণ্ডিডেটৰো PWD চাৰ্টিফিকেটখন লাগিব। তো তেওঁলোকৰো মানে ইয়াতে প্ৰব্লেম নাই, মেডিকেল টেষ্টত প্ৰব্লেম নাই। তো মেডিকেল টেষ্টটো মানে ছেফটিৰ কাৰণে তেওঁলোকে কৰি লয়, পাছত যাতে একো প্ৰব্লেম নহয়। তো মেডিকেল টেষ্টত বৰ বিশেষ ভয় কৰাৰ প্ৰয়োজন নাই। তো মেডিকেল টেষ্টৰ বিষয়ে ইয়াতে টপিকটো শেষ। নেক্সট টপিক হৈ গ'ল হোষ্টেল ফেচিলিটি। তো হোষ্টেল ফেচিলিটি কলেজকেইখনত আছে নাই। তো টোটেল 5খন গভৰ্ণমেণ্ট BSc নাৰ্ছিং কলেজ আছে। তো আপোনালোকে নিশ্চয় জানে গুৱাহাটী মেডিকেল কলেজ, তো গুৱাহাটীত আছে। তাৰপিছত আছাম মেডিকেল কলেজ, তো ডিব্ৰুগড়ত আছে। তাৰপিছত শিলচৰ মেডিকেল কলেজ, শিলচৰ। তাৰপিছত যোৰহাট মেডিকেল কলেজ, আৰু নেক্সট কোকৰাঝাৰ মেডিকেল কলেজ, কোকৰাঝাৰ। তো ফাৰ্ষ্ট হোষ্টেল ফেচিলিটি, তো GMCH। তো GMCHত হোষ্টেল ফেচিলিটি আছে, কিন্তু তো তাত হোষ্টেল চিট মানে হোষ্টেলৰ চিটটো খালী আছে নাই, বেডটো খালী আছে নাই, তাৰে ওপৰত ডিপেণ্ড কৰিব আপোনালোকে হোষ্টেল পায় নে নাপায়। তো যদি খালী থাকে আপোনালোকে পাই যাব, যদিও খালী নাথাকে তো আপোনালোকে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ তেতিয়াহে পাব। তো ডিপেণ্ড কৰিব খালী আছে নে নাই GMCHত। আৰু বাকী ক্লাছেছৰ কথা আপোনালোকক এডমিশ্যনৰ দিনা তেওঁলোকে জনাই দিব। নেক্সট আহি গ'ল আছাম মেডিকেল কলেজ ডিব্ৰুগড়। তো আছাম মেডিকেল কলেজত হোষ্টেল ফেচিলিটি আপোনালোকে লাভ কৰিব। তো তাত হোষ্টেল আছে, আপোনালোকে তাত লাভ কৰিব। নেক্সট আহি গ'ল শিলচৰ মেডিকেল কলেজ। তো শিলচৰ মেডিকেল কলেজতো চেম তেনেকুৱা। শিলচৰ মেডিকেল কলেজত খালী থাকে, কিন্তু
সকলোৰে কাৰণে মানে খালী নাথাকিব পাৰে। তো তাত মানে আপোনালোকৰ যিটো মানে চিৰিয়েল নম্বৰ থাকিব বা ৰেংক ৱাইজ তাত দিব পাৰে। তো আপোনালোকে প্ৰথমতে মানে খালী থাকিলে পাব, খালী নাথাকিলে নাপায়। নেক্সট আহি গ'ল যোৰহাট মেডিকেল কলেজ। তো যোৰহাট মেডিকেল কলেজত হোষ্টেল ফেচিলিটিটো মানে তেওঁলোকে হোষ্টেলখন মানে ৰিনোভেট কৰি আছে, নতুনকৈ বনাই আছে, সেইকাৰণে আপোনালোকে 1 বছৰমান চাগে নাপাব। তো ছেকেণ্ড ইয়াৰ মানত পাই যাব। তো এতিয়া মানে হোষ্টেলটো বনাই থকা বুলি গম পাওঁ। নেক্সট লাষ্টখন হৈ গ'ল কোকৰাঝাৰ মেডিকেল কলেজ। তো কোকৰাঝাৰ মেডিকেল কলেজত আপোনালোকৰ হোষ্টেল ফেচিলিটি পাব। তো আপোনালোক হোষ্টেল ফেচিলিটিৰ কথা কৈ দিলোঁ। তো 2-3খন মানত হোষ্টেল ফেচিলিটিটো ৰেংক ৱাইজ নহ'লে যদি খালী নাই তেতিয়াহ'লে নাপায়, খালী থাকিলে পাব। তো কৈ দিলোঁ হোষ্টেল ফেচিলিটিটো। নেক্সট আপোনালোকে এডমিশ্যন ল'ব যাব 5 বা 6 তাৰিখ কোনোবা এদিনত। তো 5 তাৰিখে যোৱাটো আপোনালোকক ভাল হয় মানে। তো কেতিয়াবা কি হয়, প্ৰথম দিনা এডমিশ্যন নহ'ব পাৰে, কিবা মানে লেট হোৱা, পে'মেণ্টৰ প্ৰব্লেম এইবিলাকৰ কাৰণে। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট দিনা মানে গ'লে ভাল, যেতিয়া ছেকেণ্ড দিনা অপশ্যন থাকে, মানে ছেকেণ্ড দিনা অপশ্যনেলটো হৈ যায়। তো বেছিভাগে প্ৰথম দিনাই এডমিশ্যনটো ল'ব যায়। বাকী আপোনালোক এডমিশ্যন লোৱাৰ পিছত আপোনালোকক তাত জনাই দিব ক্লাছেছ কেতিয়াৰ পৰা হ'ব, এই সকলোবিলাক। বাকী ডকুমেণ্টৰ কথা আপোনালোকে গমেই পায়। তো আপোনালোকৰ ডকুমেণ্ট কি কি লাগিব, HS, তাৰপিছত HSLCৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, এডমিট এইখন লাগিব। নেক্সট আপোনালোকৰ PRC লাগিব, পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট। তো PRCখন লাগিব, কম্পালচৰি হয়। নেক্সট কাষ্ট চাৰ্টিফিকেট, জেনেৰেলৰ কাৰণে চাৰ্টিফিকেট নাই, বাকী OBCৰ কাৰণে NCL, তাৰপিছত EWSখন থাকিলে EWSখন লাগিব, SC ST এইবিলাকৰ চাৰ্টিফিকেটখন লাগিব। নেক্সট আপোনালোকৰ SSVHSৰ যে কাউন্সিলিং কৰিছিল, কাউন্সিলিঙৰ যিখন আপোনালোকৰ এখন প্ৰিফাৰেঞ্চ PDF পাইছিল, সেইখন আপোনালোকে লৈ যাব, আৰু কাউন্সিলিঙৰ পে'মেণ্ট ৰিচিপ্টখন আপোনালোকে লৈ যাব। তো এইখিনি আপোনালোকে কাউন্সিলিঙৰ ডকুমেণ্টখিনি আপোনালোকে এডমিশ্যনৰ টাইমত লৈ যাব। তো আপোনালোকক ফিজ ষ্ট্ৰাকচাৰৰ কথাও কৈ দিছিলোঁ, প্ৰায় ফিজ ষ্ট্ৰাকচাৰ 20,000 মান হ'ব পাৰে। তো আপোনালোকে তাতকৈ অলপমান বেছিকৈ লৈ যাব। তো মানে উইথ হোষ্টেল 20,000 মানত হৈ যায়, কিন্তু মানে অলপমান আপোনালোকে বেছিকৈ লৈ গ'লে প্ৰব্লেম নাই। তো কিছুমানত কেছ একচেপ্ট কৰে, মানে অনলাইন একচেপ্ট হয়, আৰু কিছুমানত মানে কেছ। তো আপোনালোকে তাত ATM থাকিলে ATMতো ওলাই ল'ব পাৰিব, এইটো আপোনালোকৰ প্ৰব্লেম নাই। বাকী এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো এই ভিডিঅ'টোত এইখিনি আছিল, ধন্যবাদ।